আমি প্ৰথমতে কৰোঁ কি step number 1 concentration of the ore, step number 2 extraction of the metal from each ore, আৰু step number 3 কি আছিলে আমি যোনটো মেটেল পালো তাক ৰিফাইন কৰোঁ। সো আজি আমি হেতু প্ৰসেস ডিসকাস কৰিবলৈ কৈছো, ৰিফাইনিং অফ দা মেটেল অবটেইনড from each ore। সো ৰিফাইনিং মিনিংটো হৈছে কি আমি যোনটো মেটেল পাম ইয়াৰ আগৰ স্টেপত মানে এক্সট্ৰেক্ট কৰাৰ পাছত সেই মেটেলটো পুৰা পিওৰ নাথাকিব পাৰে, তাত কিছুমান ইম্পিউৰিটি মিক্স হৈ থাকিব। ইম্পিউৰিটি মানে এইটো কথা কোৱা নাই যে অনলি চেণ্ড পাৰ্টিকলছ বা ক্লে বা ৰক পাৰ্টিকলছ সেইবিলাকৰ ইম্পিউৰিটি বুলি কয়, ঠিক আছে, সেইখিনি আমিতো অলৰেডি ৰিমুভ কৰিলোৱে। কেতিয়া ৰিমুভ কৰিলো? ষ্টেপ নম্বৰ 1ত কনচেনট্ৰেশ্যন অফ দা অ'ৰ কৰোঁতে। এতিয়া সেইখিনি বেলেগ টাইপ অফ ইম্পিউৰিটি আছিলে যাক আমি কৈছিলোঁ কি গেং। এতিয়া কি হ'ল আমি ছেকেণ্ড ষ্টেপত আমি এক্সট্ৰেক্ট কৰিলোঁ মেটেলছবিলাক ফ্ৰম ইচ অ'ৰ। এতিয়া যোনবোৰ মেটেল পাইছোঁ সেই মেটেলছবিলাক পুৰা, ছাপোজ আমাক কপাৰ মেটেল লাগে দেই, তো আমি কপাৰ মেটেলটো পুৰা 100% কপাৰ আমি নাপাওঁ, মানে 100% পিয়'ৰ কপাৰ পোৱা নাই, তাত আমাৰ ছাপোজ 95% পিয়'ৰ কপাৰ পাইছোঁ। এতিয়া বাকী 5% কি হৈ আছে, তাত বেলেগ বেলেগ মেটেল সোমাই থাকিব পাৰে। ছাপোজ কপাৰত চিলভাৰ লাগি থাকিব পাৰে, অলপ গ'ল্ড লাগি থাকিব পাৰে। এতিয়া আমি কি কৰিম, যোনটো আমাৰ ছাপোজ 95% পিয়'ৰ কপাৰ পাইছোঁ তাক আকৌ ৰিফাইন কৰিব লাগিব, বিকজ আমাৰ টাৰ্গেট আছে কি, our target is to obtain pure copper। যেতিয়া আমি 95% পিয়'ৰ কপাৰ পালোঁ আৰু বাকী 5%টো কিবা বেলেগ ইম্পিউৰিটিজ সোমাই আছে, সেইখিনি এতিয়া চেণ্ড পাৰ্টিকলছ নহয়, এতিয়া বেলেগ কিছুমান মেটেলছ থাকিব পাৰে। এতিয়া আমি সেইখিনিকো আঁতৰাব লাগিব, সেই প্ৰচেছটো কোৱা হৈছে ৰিফাইনিং। আৰু যেতিয়া আমি সেইবিলাক লাগি থকা ইম্পিউৰিটিজবিলাক, ছাপোজ গ'ল্ড হ'ব পাৰে, চিলভাৰ হ'ব পাৰে, কপাৰত মিক্স হৈ থাকিব পাৰে, চ' সেইখিনি যেতিয়া আমি ৰিমুভ কৰি দিওঁ তেতিয়া আমি 95ৰ পৰা 99% পিয়'ৰ কপাৰ পাই যাম। 100% কেতিয়াও নাপায়, তো আমি কেনেকুৱা পাই যাম, 99% মানে ভেৰি পিয়'ৰ। চ' দ্য প্ৰচেছ অফ অবটেইনিং পিয়'ৰ মেটেল ফ্ৰম ইটছ ইম্পিয়'ৰ ফৰ্ম ইজ নন এজ ৰিফাইনিং। তো ৰিফাইনিঙৰ বেলেগ বেলেগ মেথড আছে, তাৰে আমাৰ এতিয়া ডিছকাছ কৰিব লাগিব ইলেক্ট্ৰলাইটিক ৰিফাইনিং। ইলেক্ট্ৰলাইচিছ প্ৰচেছটো অলপ আগতে এক্সট্ৰেকশ্যন অফ দা অ'ৰটো ডিছকাছ কৰিছিলোঁ, তো একেটা টাইপৰে হয়। ইলেক্ট্ৰলাইটছ ইউজ কৰি আমাৰ এইটো ৰিফাইন কৰিব লাগিব। তো সেই ইলেক্ট্ৰলাইট ইউজ হোৱাৰ কাৰণে নামটো দিছে ইলেক্ট্ৰলাইটিক ৰিফাইনিং। এইটো ডায়াগ্ৰামটো আঁকি লৈছোঁ, এটা ইলেক্ট্ৰলাইটিক চেল, তাত কি হয় দুডাল ৰড লৈ লৈছে। এই দুডাল কিহৰ ৰড, আমি ছাপোজ এতিয়া ইলেক্ট্ৰলাইটিক ৰিফাইনিং অফ কপাৰ কৰিছোঁ, আমি কপাৰৰ কাৰণে এক্সাম্পলটো লৈছোঁ। কি হ'ব, তাত আমাৰ দুডাল ৰড লয়, সেই ৰড দুডালক ইলেক্ট্ৰডছ বুলি কোৱা হয়, ELECTRODES, ইলেক্ট্ৰডছ। তো ইলেক্ট্ৰডছ এই দুডাল হয়, এটা থিন লৈছে এটা থিক লৈছে, আৰু ইহঁতক ৱায়াৰ দি কানেকশ্যন কৰিছে এটা বেটেৰীৰ লগত। এইটো বেটেৰীৰ চিম্বল হয়, পজিটিভ আৰু নিগেটিভ টাৰ্মিনেল। চ' পজিটিভ টাৰ্মিনেলটো সদায় এনডৰ লগত কানেক্ট কৰা হয়, আৰু নিগেটিভ টাৰ্মিনেলটো কেথডৰ লগত কানেক্ট কৰা হয়। চ' দ্য ইলেক্ট্ৰডছ, এডালটো ইলেক্ট্ৰডছ হয়, এডাল ইলেক্ট্ৰড। দ্য ইলেক্ট্ৰড হুইচ ইজ কানেক্টেড টু পজিটিভ টাৰ্মিনেল অফ দ্য বেটাৰী ইজ নন এজ এনড। দ্য ইলেক্ট্ৰড কানেক্টেড টু দ্য নিগেটিভ টাৰ্মিনেল অফ দ্য বেটাৰী ইজ কল্ড কেথড। এতিয়া সেই এনড আৰু আমি কেথডটো গম পালোঁ, আৰু ইয়াত আমাৰ কি লৈছিলে কপাৰ। এই দুইডাল কপাৰৰ ইলেক্ট্ৰডছে হয়। আমাক লাগে কি, আমাৰ টাৰ্গেট কি, ৰিফাইন কৰা। কপাৰ যে আমি ইয়াৰ আগৰ ষ্টেপত পালোঁ এক্সট্ৰেক্ট কৰি, সেইটো পুৰা পিয়'ৰ কপাৰ নাছিলে, তো সেইটো আমাৰ কেনেকুৱা কপাৰ আছিলে, ইম্পিয়'ৰ। আৰু আমাক কি লাগে, সেই ইম্পিয়'ৰ কপাৰটোক আমি পিয়'ৰ কপাৰ বনাব লাগে। তো কি কৰিছে, আগতে বেলেগ প্ৰচেছতে অবটেইন হোৱা পিয়'ৰ কপাৰ অলপ লৈ লয়। কি লৈছে আকৌ মন কৰা, শকত যোনটো আছে থিক ষ্ট্ৰিপ, তাত ইম্পিয়'ৰ কপাৰ লৈ লৈছে, আৰু যোনটো থিন ষ্ট্ৰিপ হয় সেইটোত পিয়'ৰ কপাৰ লৈছে। পিয়'ৰ কপাৰটো এতিয়া আমি পোৱা নহয়, আগতে পাই থোৱা এটা পিয়'ৰ কপাৰ লৈ লৈছে। এতিয়া চোৱা আমি কি লৈছোঁ, দ্য থিক ইলেক্ট্ৰড কনচিষ্ট অফ ইম্পিয়'ৰ কপাৰ এণ্ড ইট ইজ নন এজ এনড। তাৰপৰা থিক ইলেক্ট্ৰড এইটো হয়, তাত কি লৈছে ইম্পিয়'ৰ কপাৰ, যোনটো অলপ আগতে আমি এক্সট্ৰেক্ট কৰি পালোঁ, আৰু সেইটোৰ নাম হৈছে কি এনড। নেক্সট থিন ইলেক্ট্ৰড, মানে এইফালে থকা এটা থিন ইলেক্ট্ৰড হয়, থিন ইলেক্ট্ৰড পিয়'ৰ কপাৰ, আগতে পাই থোৱা এটা পিয়'ৰ কপাৰ লৈ লৈছে, আৰু সেইটোক আমি নাম দিছোঁ কি কেথড। আৰু ইলেক্ট্ৰলাইট মানে কি, এই চলিউশ্যন যোনখিনি আছে সেই ইলেক্ট্ৰলাইটটো কি লৈছে কপাৰ ছালফেট চলিউশ্যন। আমি যিহেতু ইয়াত কপাৰৰ এক্সট্ৰেকশ্যন কৰিছোঁ, চ' সেই একে মেটেলৰ এটা ইলেক্ট্ৰলাইট ল'ব লাগিব কপাৰ ছালফেট, CuSO4 চলিউশ্যন। এতিয়া কি হ'ব, যেতিয়া আমি কাৰেণ্ট পাছ কৰিম কপাৰ ছালফেটৰ আয়ন্সবোৰ ভাঙি যাব, মানে ডিছ'চিয়েট হৈ যাব। কপাৰ
সালফেট আছিলে নহয় কি বনি যাব Cu2 পজিটিভ আৰু SO4 2 পজিটিভ এইটো কেতিয়া বনিব when the current is passed বেটাৰী আছে আমি এফালে কাৰেণ্ট পাছ কৰাব লাগিব তো কপাৰ বনি যাব কপাৰ সালফেট বনি যাব কপাৰ 2 পজিটিভ আৰু সালফেট 2 নেগেটিভ মানে কেটায়নছ আৰু এনায়নছ আৰু সেই কেটায়নছ আৰু এনায়নছবোৰ বেছিকে যদি আমাক মানে সোনকালে বা ভালকে প্ৰডিউস কৰিব লাগে তেতিয়া কি কৰা হয় HCl অলপ ঢালি দিয়া হয় কপাৰ সালফেটৰ লগত যেতিয়া আমি ডাইলুট HCl ঢালি দিওঁ ন তেতিয়া এই ডিসোসিয়েশন হোৱাত হেল্প হয় সো আমি কপাৰ সালফেটৰ লগত অলপ ডাইলুট HCl এড কৰি থওঁ ইট হেল্পস ইন দা ডিসোসিয়েশন অফ copper sulfate into copper 2 positive and sulfate 2 negative ions এতে কি হ'ব এনডটো হকত লৈ লৈছে মানে বেছিকে লৈছে এনড যেতিয়া আমি কারেন্ট পাস কৰাম আৰু সদায় মন কৰিবা কারেন্ট ডাইৰেকশন কারেন্ট মানে এটা সার্কিট এটা হৈছে কারেন্ট কি হয় পজিটিভৰ পৰা নেগেটিভ টাৰ্মিনেললৈ যায় আৰু তাৰ অপোজিটত ইলেক্ট্ৰন নেগেটিভৰ পৰা পজিটিভলৈ যায় তো কারেন্ট পাস হলে কি হ'ব যত আমাৰ কপাৰ ইম্পিউৰ খিনি আছিল সেই ইম্পিউৰ খিনি নহয় লাহে লাহে তাৰ পৰা ভাঙিব কপাৰটো ইয়াত এই ৰডডাল কপাৰৰ হয় যেতিয়া আমি কাৰেণ্ট পাছ কৰাম সেই তাৰ পৰা টুকুৰা টুকুৰাকে কপাৰ ভাঙি ভাঙি যাব সেই ভাঙি ভাঙি টুকুৰাবিলাক কপাৰ 2 পজিটিভ আয়নছ হিচাপে ইয়াত আমাৰ সলিউশনখিনি মিক্স হৈ যাব আৰু যোনবোৰ কিছুমান সব কপাৰ সালফেট কপাৰ 2 প্লাছ আছিলে নহয় সেইখিনি গৈ থৈ ক'ত জমা হ'বগে ইয়াত কপাৰ যোনটো পিয়ৰ আছিলে যে তাত আকৌ কপাৰ 2 প্লাছ আয়নছ বিলাক গৈ জমা হৈ যায় ইন দা ফৰ্ম অফ কপাৰ মেটেল আৰু কি হ'ব এই ইম্পিউৰ যোনটো আছিলে সেইটো গ্ৰেজুৱেলি ভাঙি ভাঙি নাইকিয়া নাইকিয়া হৈ কমি কমি গৈ থাকিব আৰু তাৰ অপোজিটলি কি হ'ব ইয়াত জমা জমা হৈ এইটো শকত হৈ গৈ থাকিব মানে আমাৰ প্ৰচেছটো হ'লে কি ইম্পিউৰ মেটেলৰ পৰা কপাৰবিলাক ভাঙি যাব ভাঙি পিনি আয়নছ ফৰ্ম কৰিব Cu2 প্লাছ আৰু সেই আয়নছবিলাক কপাৰ যোনটো পিয়ৰ মেটেল আগতে লৈ লৈছিলে তাত গৈ জমা হৈ যাব চ' আমি এইফালে কেথডত কি পাই যাম পিয়ৰ কপাৰ পাই যাম আৰু ইম্পিয়ৰ কপাৰটো কি হ'ব লাহে লাহে কমি 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 যাব সৰু হৈ থাকিব চ' আমাৰ ইম্পিয়ৰৰ পৰা পিয়ৰ বনোৱা প্ৰচেছটোৱে হৈছে ৰিফাইনিং এতিয়া দুটা আমাৰ ইলেক্ট্ৰডছ আছিলে এনোড আৰু কেথড তাত কিছুমান কেমিকেল ৰিয়েকশ্যনছ হ'ব কি ৰিয়েকশ্যনছ হ'ব চোৱা এট এনোডত কি আছিলে কপাৰ যোনটো আমাৰ ইম্পিয়ৰ কপাৰ আছিলে এনোডত কি হয় আগতে আমি কৈছিলোঁ যে অক্সিডেশ্যন হয় নে ৰেডাকশ্যন হয় ৰেডাকশ্যন ক'ত হ'ব কেথডত হ'ব তাৰমানে অক্সিডেশ্যন ক'ত হ'ব এনোডত হ'ব চ' এনোডত কি হ'ব অক্সিডেশ্যন হ'ব আৰু অক্সিডেশ্যন হ'লে লছ অফ ইলেক্ট্ৰনছ নে গেইন অফ ইলেক্ট্ৰনছ অক্সিডেশ্যন হ'লে সদায় লছ অফ ইলেক্ট্ৰনছ হয় অইল ৰিক যে চ' এনোডত কি হ'ব অক্সিডেশ্যন হ'ব কপাৰৰ পৰা ইলেক্ট্ৰন লছ হ'ব দুটা ইলেক্ট্ৰন লছ হোৱা দেখালে আৰু ফাইনেলি কি প্ৰডিউচ হৈছে Cu2 প্লাছ আয়নছ চ' কপাৰ 2 প্লাছত হয় চ' দুটা ইলেক্ট্ৰন লছ কৰা দেখুৱাইছে চ' এই ৰিয়েকশ্যনটো হ'ল ক'ত এনোডত কি কৰিলে কপাৰ মেটেলে মানে যোনবিলাক ইম্পিয়ৰ আছিলে ইলেক্ট্ৰন লছ কৰি দিলে আৰু কি বনি গ'ল Cu2 প্লাছ সেই Cu2 প্লাছ আয়নছবিলাক এতিয়া সলিউশ্যনলৈ গুচি আহিব তো সলিউশ্যনলৈ ইন দা ফৰ্ম অফ Cu2 প্লাছ আহি যাব নেক্সট এফালে কি আছিলে এইটো আছিলে কি কেথডত কি হয় ৰেডাকশ্যন মানে গেইন অফ ইলেক্ট্ৰনছ চ' যোনখিনি আমাৰ Cu2 প্লাছ হিচাপে ইয়াৰ পৰা ওলাই আহিলে সেইখিনি ইয়াত সোমাবগৈ চ' সোমাওঁতে কি হ'ব ইলেক্ট্ৰন একচেপ্ট কৰিব বিকজ Cu2 প্লাছ হয় তাক ইলেক্ট্ৰন দৰকাৰ আছে চ' Cu2 প্লাছৰ লগত ইলেক্ট্ৰন আমি এড কৰিব লাগিব মানে আমাৰ ইলেক্ট্ৰন একচেপ্ট কৰিব তাৰপিছত কি হৈ যাব চিম্পলি Cu বনি যাব দুটা পজিটিভ আছিলে ন দুটা ইলেক্ট্ৰন পাই গ'ল তো নৰ্মেল কপাৰ মেটেল বনি গ'ল তো কি হ'ল এনোডত কি কৰিলে কপাৰে ইলেক্ট্ৰনবোৰ ডনেট কৰি থৈ আহিলে আৰু কেথডত কি থাকে নিগেটিভ ইলেক্ট্ৰন নহয় জানো তাৰ এক্সেছ ইলেক্ট্ৰনছ থাকে তো সেই ইলেক্ট্ৰনছবোৰ কপাৰে মানে Cu2 প্লাছে ল'লে আৰু ফাইনেলি কি বনি গ'ল Cu2 প্লাছ বিলাক Cu বনি গ'ল আৰু Cu2 ক'ত ডিপজিট হৈ গ'ল কেথডত ডিপজিট হৈ গ'ল চ' আমি কি দেখা পালো কেথডত কপাৰ মেটেল ডিপজিট হৈছে কপাৰ 2 প্লাছ নহয় কপাৰ মেটেলটো কেথডত ডিপজিট হৈছে চ' ইম্পিয়ৰৰ পৰা পিয়ৰ বনাই দিলে নহয় ডেট ইজ ৰিফাইনিং এতিয়া কি হ'ল ইয়াত ইম্পিউৰিটিবিলাক যে আছিলে তাৰে কিছুমান সলিউবল ইম্পিউৰিটি হয় আৰু কিছুমান ইনসলিউবল ইম্পিউৰিটি হয় যোনবোৰ সলিউবল ইম্পিউৰিটি হয় এই সলিউশ্যনটো কিহৰ আছিলে কপাৰ সালফেটৰ লগত মিহলি হৈ যাব আৰু এইটো সলিউবল হৈ যাব আৰু কিছুমান ইনসলিউবল মানে 100% যে পিয়ৰ নাছিলে কপাৰত কিছুমান গোল্ড সোমাই থাকিব পাৰে চিলভাৰ সোমাই থাকিব পাৰে সেইবিলাকক আমি ইম্পিউৰিটি বুলি কৈছোঁ যোনবোৰ সলিউবল নহয় সেইবোৰ কি হ'ব এইখিনি ইয়াতেতো ভাঙিছিলে ন কপাৰ যোনটো আমাৰ এনোড আছিলে এনোডতেতো মেটেলছবিলাক ক্ষয় গুচি গৈছিলে ভাঙি ভাঙি তলত পৰি আছিলে যোনবোৰ সলিউবল হৈ গ'ল এই লিকুইডখিনিৰ লগত মিহলি হৈ গ'ল আৰু যোনবোৰ ইনসলিউবল হয় কি হৈ যাব তলত তেনেকৈ জমা হৈ পৰি থাকিব
আৰু এই জমা হৈ যোনখিনি পৰি থাকিলে তাক নাম দিছে এনোড মাড। এনোড মাড বেলেগ একো নহয়, যোনবিলাক আমাৰ ইনচলিউবল ইম্পিউৰিটিজ, গ'ল্ড হ'ব পাৰে, চিলভাৰ হ'ব পাৰে। তো আমি কি দেখা পালোঁ, ইম্পিয়ৰ কপাৰৰ পৰা পিয়ৰ কপাৰটো বনালোৱে, আৰু লগে লগে ইয়াত আমি এক্সট্ৰা কিছুমান ইম্পিউৰিটিজ পাই গ'লোঁ। আমাৰ কিছুমান গ'ল্ড ছেপাৰেট হৈ গৈছে, চিলভাৰ ছেপাৰেট হৈ গৈছে তেনেকৈ। চ' দ্য ইম্পিউৰিটিজ হুইচ ছেটেল ডাউন under the anode are known as anode mud. So this was the process of refining of metals, where we obtained pure metals from impure metals. The process is known as electrolytic reduction. So reduction হল গম পালা নাই? কেথোডত হম reduction, কেথোডত সদায় reduction হয়, আৰু pure metal টো ক'ত পালো? কেথোডতেটো পালো. So it is obtained at the cathode. Pure metal is obtained at the cathode. Corrosion and rusting. ৰাষ্টিং মানে হৈছে মামৰ। আইৰণত যে মামৰ লাগে সেইটোকে আমাৰ ইংলিছত ৰাষ্টিং বুলি কোৱা হয়। ছাপ'জ এইটো এটা আমাৰ আইৰণ নীল, আইৰণৰ গজাল বুলি ধৰি লৈছোঁ। কি হ'ব, আমি যদি সেই আইৰণৰ গজালটো ঘৰৰ ভিতৰত ৰাখি দিওঁ ভালকৈ, তেতিয়া তাক ৰাষ্ট নধৰে। কিন্তু আমি যদি বাহিৰত থৈ দিওঁ, বাহিৰত থাকিলে কি হ'ব, বৰষুণ পৰিব পাৰে, আৰু এয়াৰ লগত টাচ হৈ থাকিব, মইশ্চাৰ, নিয়ৰ আহিব পাৰে। নিয়ৰ বা বৰষুণ বা আমাৰ মইষ্ট যোনবিলাক এয়াৰ থাকে সিহঁতৰ লগত টাচ হৈ থাকিব নাই গজালটোৱে, তেতিয়াহ'লে কি হ'ব, ইয়াৰ যোনটো ওপৰৰ ছাৰ্ফেচটো আছিলে সেই ছাৰ্ফেচটো এয়াৰ লগত যেতিয়া টাচ হ'ব, মানে কি অক্সিজেনৰ লগত ৰিয়েক্ট হ'ব। যদি ৱাটাৰৰ লগত ৰিয়েক্ট হ'ব পাৰে বৰষুণ পৰিলে, তো অক্সিজেনৰ লগত ৰিয়েক্ট হ'ব পাৰে, ৱাটাৰৰ লগত ৰিয়েক্ট হ'ব পাৰে। তেতিয়া কি হ'ব, ইয়াৰ যোনটো আইৰণ আছিলে Fe আইৰণ, ই মানে Fe2O3 বা ফেৰিক অক্সাইড নামৰ এটা কম্পাউণ্ড ফৰ্ম কৰিব ইয়াৰ গাত, ইয়াৰ ছাৰ্ফেচত। সেই যোনটো কম্পাউণ্ড ফেৰিক অক্সাইড তাক ৰাষ্ট বুলি কোৱা হয়। আৰু ৰাষ্ট ধৰিলে কি হ'ব, সেইটো ভেৰি ছফ্ট ছাবষ্টেঞ্চ। কি হ'ব ন, যোনটো আইৰণ ভেৰি হাৰ্ড আছিলে, গজালটো বহুত টান আছিলে, এই ছাৰ্ফেচখন কি হৈ গ'ল, কোমল হৈ গ'ল। বা তাক আমি এনেকৈ এৰুৱাই দিব পাৰিম, যেনেকৈ বাকলি নিচিনাকৈ সেই ৰাষ্টবিলাক মামৰবিলাক এৰুৱাই দিব পাৰিম। চ' কি হ'ব, যোনটো আমাৰ ভাল গজাল আছিলে সেইটো ক্ষয় গুচি গৈছে ন, কমি গৈছে, নাইকিয়া হৈ গৈছে। তাৰপিছত কি হ'ব, এটা ছাৰ্ফেচ এৰি গ'ল, আকৌতো বাহিৰত যদি থাকে, আকৌ বৰষুণ পৰিব, আকৌ এয়াৰ লাগি থাকিব। তেনেদৰে ষ্টেপ বাই ষ্টেপ গ্ৰেজুৱেলি এই গোটেই গজালটোৱে নাইকিয়া হৈ যাব। সেই প্ৰচেছটোক কোৱা হৈছে কি, ৰাষ্টিং। ৰাষ্টিং মিনছ দ্য ইটিং আপ অফ দ্য মেটেল বাই একশ্যন উইথ এয়াৰ অৰ ৱাটাৰ, বা আমি ক'ব পাৰোঁ যে উইথ মইশ্চাৰ। এতিয়া আইৰণৰ ক্ষেত্ৰত এই ক্ষয় যোৱাটোক নাম দিছে ৰাষ্টিং। কিন্তু বেলেগ মেটেলছবিলাকতো একেধৰণে ক্ষয় যাব পাৰে। ছাপ'জ কপাৰ মেটেলো তেনেকৈ ক্ষয় যাব পাৰে, বাকী এলুমিনিয়ামো ক্ষয় যাব পাৰে। কিন্তু আমাৰ যোনবিলাক গ'ল্ড বা প্লেটিনাম, সেইবিলাক ভেৰি নবল গেছেছ, নবল মেটেলছ হয়, সিহঁতি বহুত ইজিলি ক্ষয় নাযায়। তো প্লেটিনাম বা গ'ল্ড সিহঁতি বেলেগৰ লগত ৰিয়েকশ্যন নহয়, চ' তাত আমাৰ ক্ষয় যোৱাৰ কোনো চান্স নাই। কিন্তু চিলভাৰ অলপ হ'ব পাৰে, বা বেলেগ মেটেলছবিলাক আইৰণৰ দৰে তাত মামৰ ধৰিব পাৰে। তেতিয়া কিন্তু আমি সেই ৱৰ্ডটো ৰাষ্টিং বুলি নকওঁ, আমি তেতিয়া সেই মিনিং একে হ'ব, আমি তাক নাম দিম কৰ'জন। আইৰণ হ'লে ৰাষ্টিং, বাকী মেটেলছৰ জেগাত আমি তাক কি নাম দিব লাগিব, কৰ'জন। তো কৰ'জন আৰু ৰাষ্টিং একেই বস্তু হয়, কিন্তু নামটো অকল আইৰণৰ কাৰণেহে ৰাষ্টিং ৱৰ্ডটো ইউজ কৰে, বাকীবিলাকৰ কাৰণে এইটো ৱৰ্ডটো কি হ'ব, কৰ'জন। চোৱা, corrosion and rusting. The surface of some metals such as iron এটা এক্সাম্পল লৈ লৈছে, আৰু বেলেগ এক্সাম্পল আমি ল'ব পাৰোঁ, কপাৰো ল'ব পাৰোঁ, is eaten away when they are exposed to moist air. Moist air মানে অলপ ৱাটাৰ লাগি থকা এয়াৰ, মানে কি ৱাটাৰ থাকিব, এয়াৰো থাকিব। যেতিয়া ছাৰ্ফেচবিলাক মইষ্ট এয়াৰৰ লগত এক্সপ'জ হৈ থাকে বা টাচ হৈ থাকে ফৰ এ লং পিৰিয়ড অফ টাইম, মানে একেদিনাই নহয়, এতিয়া আইৰণ যোনটো আমাৰ ৰাষ্ট হৈছে কৈছে একেদিনাই ৰাষ্টিং হৈ নাযায়, এসপ্তাহ দুসপ্তাহ তেনেকৈ থৈ দিলেহে ৰাষ্টিং হ'ব। তো ইট ইজ নট এ ভেৰি ফাষ্ট প্ৰচেছ। এচিডৰ লগত বেছ ঢালিছোঁ, লগে লগে চল্ট ওলাই গৈছে, সেইটো আমাৰ ভেৰি ফাষ্ট প্ৰচেছ। কিন্তু ৰাষ্টিংটো ভেৰি শ্ল' প্ৰচেছ ফৰ এ লং পিৰিয়ড অফ টাইম। দিছ ফেন'মেনন ইজ কল্ড corrosion.
যেতিয়া আইৰণৰ কথা ক'ব তাক আমি নামটো দিম ৰাষ্টিং, যেতিয়া বাকী মেটেলছবিলাকৰ কথা ক'ব তাত আমি নামটো দিম কৰজন। বাট বোথ উইল হেভ দ্য চেম মিনিং। তো ৰাষ্টিং আৰু কৰজন কি হয় গম পাইছা? এতিয়া চোৱা, আইৰন কম্বাইনছ উইথ অক্সিজেন এণ্ড ৱাটাৰ when kept in moist atmosphere. moist atmosphere এয়াৰৰ লগত ৰিয়েক্ট হ'ব পাৰে মানে অক্সিজেন, বা ৱাটাৰৰ লগত ৰিয়েক্ট হ'ব পাৰে মানে ৱাটাৰ H2O, and forms hydrated ferric oxide. আইৰন লৈছিলে অক্সিজেনৰ লগত ৰিয়েক্ট হ'ল O, ৱাটাৰৰ লগত ৰিয়েক্ট হ'ল H2O। এটা X লিখা আছে, এক্সত কিবা নাম্বাৰছ আহিব, পঢ়িছিলা না হাইড্ৰেটেড কপাৰ সালফেট, হাইড্ৰেটেড কেলছিয়াম সালফেট, তেনেকৈ এইটো কি হয় হাইড্ৰেটেড ফেৰিক অক্সাইড হয়। Fe2O3 ফেৰিক অক্সাইড হয় আৰু লগত ৱাটাৰ লাগি আছে কাৰণে এইটো হাইড্ৰেটেড বুলি কৈছে। এক্সত কিবা নাম্বাৰ আহিব 1 molecules 2 molecules 3 molecules of water তেনেকৈ। So this compound Fe2O3 XH2O is known as rust. এটুকে rust বুলি নাম দিছে। This compound is called rust. It is reddish brown in color. মামৰ ধৰিলে এইটো অলপ reddish brown color টাইপ হৈ যায়, আমি জানোৱে এইটো। So এইটো ৰাষ্ট্ৰৰ কালাৰটো কেনেকুৱা আছে reddish brown. So আইৰণৰ ক্ষেত্ৰত ৰাষ্টিং। এতিয়া কপাৰৰ ক্ষেত্ৰতো ৰাষ্টিং হ'ব পাৰে, কিন্তু আমি ৰাষ্টিং বুলি নকওঁ, আমি কি বুলি ক'ম কৰজন বুলি ক'ম। কপাৰো অক্সিজেনৰ লগত ৰিয়েক্ট হয় আৰু কপাৰ বেলেগ অক্সিজেনৰ লগত ৰিয়েক্ট হয় কিন্তু ভেৰি ফাষ্ট ৰিয়েকশ্যন নহয়, বিকজ এক্টিভিটি চিৰিজত কি থাকে কপাৰবিলাক অলপ তললৈ আছে। চ' আমাৰ যোনবোৰ আমাৰ এটমস্ফিয়াৰত অকলটো অক্সিজেনে নাই, তাত বেলেগ গেছেছো থাকে যেনেকৈ কাৰ্বন ডাই অক্সাইড। কপাৰ ৰিয়েক্টছ উইথ কাৰ্বন ডাই অক্সাইড ইন দ্য এটমস্ফিয়াৰ এণ্ড ফৰ্মছ এ লেয়াৰ অফ CuCO3। এতিয়া কপাৰ মানে Cu, কাৰ্বন ডাই অক্সাইড CO2, সিহঁতৰ মাজত ৰিয়েকশ্যন হ'ব, CuCO3 এটা কম্পাউণ্ড ক্ৰিয়েট হয় যাক আমি কওঁ কি কপাৰ কাৰ্বনেট। সেই কপাৰ কাৰ্বনেটটো যোনটো আমাৰ কপাৰ মেটেল আছিলে তাৰ ওপৰত এটা লেয়াৰ এটা বহি যায়, মানে ছাৰ্ফেচত এটা কোটিং বহি যায়। চ' কপাৰ কাৰ্বনেট আহি যায় নাই, দেন দ্য শ্বাইনি ব্ৰাউন কালাৰ অফ দ্য কপাৰ। কপাৰটো অৰিজিনেলি কেনেকুৱা কালাৰ থাকে শ্বাইনি ব্ৰাউন, এইটো নাইকিয়া হৈ যায়। কেলৈ নাইকিয়া হৈ যায়? তাৰ গাৰ ওপৰত কি বহি যায় কপাৰ কাৰ্বনেট আহি যায় যে, সেই কপাৰ কাৰ্বনেটৰ কালাৰটো কেনেকুৱা থাকে গ্ৰীণ। চ' যোনটো অৰিজিনেল কপাৰ বা ভালকে যেতিয়া আছিলে তেতিয়া এইটো ৰেডিছ ব্ৰাউন হৈ আছিলে, কিন্তু এক্সপ'জ টু দ্য এটমস্ফিয়াৰ যেতিয়া কাৰ্বন ডাই অক্সাইডৰ লগত ৰিয়েক্ট কৰিব তাৰ গাত কি কম্পাউণ্ড লেয়াৰ এটা ফৰ্ম কৰিব কপাৰ কাৰ্বনেট, আৰু কপাৰ কাৰ্বনেটৰ কালাৰটো কেনেকুৱা হৈ গৈছে গ্ৰীণ কালাৰ। তেনেকৈ তাতো কৰজন হৈ যায়, মানে ক্ষয় যাব লাহে লাহে। চ' কপাৰতো কৰজন হৈছে, আইৰণতো হৈছে, নামটো হৈছে ৰাষ্টিং। তেনেকৈ আৰু চিলভাৰতো হ'ব পাৰে। চিলভাৰটোতো জানাই চাইনি ছাৰ্ফেচ থাকে, দ্য চাইনি চিলভাৰ ৰিয়েক্টছ উইথ ছালফাৰ কম্পাউণ্ডছ। এতিয়া এটমস্ফিয়াৰত ছালফাৰ কম্পাউণ্ডছ কিছুমানো থাকে যেনেকৈ H2S গেছ, হাইড্ৰজেন ছালফাইড গেছ। চ' চিলভাৰ কি হয় ৰিয়েক্টিভিটি চিৰিজৰ বহুত তলত থাকে, ইমান ইজিলি অক্সিজেনৰ লগত ৰিয়েক্ট নহয়, কাৰ্বন ডাই অক্সাইডৰ লগত ৰিয়েক্ট নহয়, কিন্তু ছালফাৰৰ লগত কেতিয়াবা ৰিয়েক্ট হয়। চ' সেই ছালফাৰৰ লগত ৰিয়েক্ট হ'লে কি হ'ব ফৰ্মছ এ ব্লেক লেয়াৰ অফ Ag2S। চিলভাৰ ভেলেঞ্চি 1 থাকে সেইকাৰণে, আৰু ছালফাৰ ভেলেঞ্চি 2 থাকে কাৰণে Ag2S লিখিছে। আৰু চিলভাৰ ছালফাইড ইয়াৰ কালাৰটো কেনেকুৱা হৈছে ব্লেক। চিলভাৰটো ভেৰি চাইনিং ছাৰ্ফেচ থাকে, হোৱাইট কালাৰ টাইপ। চ' হোৱাইট কালাৰ বুলি নহয়, একচুৱেলি চিলভাৰ কালাৰে হ'ব এইটো, ভেৰি চাইনিং ছাৰ্ফেচ হয়, বাট সেই চাইনিং ছাৰ্ফেচটো নাইকিয়া হৈ যায়, বেয়া হৈ যায়। কেলে? তাৰ গাত ব্লেক কালাৰ এটা ছালফাইড লেয়াৰ এটা ক্ৰিয়েট হৈ যায়। চ' এইবিলাক এক্সাম্পলছত আমি কি দেখিলোঁ কৰজন। কৰজন কেতিয়া হৈছে? যেতিয়া মেটেলটোৱে এটমস্ফিয়াৰত থকা এয়াৰ বা আদাৰ গেছেছৰ লগত যেতিয়া ৰিয়েক্ট হ'ব বা ৱাটাৰৰ লগত ৰিয়েক্ট হ'ব, তেতিয়া তাৰ যোনটো অৰিজিনেল ছাৰ্ফেচ আছিলে তাৰ ওপৰত এটা নতুন লেয়াৰ অফ আদাৰ ছাৰ্ফেচ ক্ৰিয়েট হৈ যায়, আৰু যাৰ কাৰণে তাৰ অৰিজিনেল প্ৰপাৰ্টিটো নাইকিয়া হৈ যায়, আমি তাকে কওঁ কৰজন বুলি। আইৰণৰ ৰাষ্টিঙৰ কাৰণে কি কি কণ্ডিশ্যনছ লাগিব তাৰ কাৰণে এটা এক্সপেৰিমেণ্ট আছে, আমি সেইটো চাওঁ ব'লা। 3টা টেষ্ট টিউব লৈ লৈছে, টেষ্ট টিউব A, B আৰু C। 3টাতে এটা এটা গজাল দি লৈছে। গজালটো কিহৰ হয় আইৰণৰ হয়, আইৰণ নেইল। এতিয়া প্ৰথম টেষ্ট টিউবত কি কৰিছে চোৱা, এই আইৰণ নেইলটো টেষ্ট টিউবৰ ভিতৰত ৰাখিছে, ওপৰত কৰ্ক দি মুখনিখন বন্ধ কৰি দিছে। ইয়াত কি আছে অনলি এয়াৰ, আৰু সেইখিনি ড্ৰাই এয়াৰ। কেলে? তলত কিছুমান টুকুৰা টুকুৰা দেখিছে নাই, সেইখিনি কি হয় এনহাইড্ৰাছ কেলছিয়াম ক্লৰাইড। এনহাইড্ৰাছ মানে শুকান। চ' এই শুকান কেলছিয়াম ক্লৰাইডে কি কৰিব, ইয়াত যদি মানে এয়াৰ যদি কেতিয়াবা যদি কিছুমান ৱাটাৰ ভেপৰ মিক্স হৈ থাকে, সেই ৱাটাৰ ভেপৰখিনি এই কেলছিয়াম ক্লৰাইডখিনি এবজৰ্ভ কৰি ল'ব। তাৰমানে ইয়াত যোনখিনি এয়াৰ থাকিলে সেইখিনি এতিয়া অকল ড্ৰাইহে হৈ থাকিব। যদিও ৱাটাৰ ভেপৰ থাকিলেহেঁতেন সিহঁতক কি কৰিলে এই কেলছিয়াম ক্লৰাইডে মানে এবজৰ্ভ কৰি ল'লে।
সো এতিয়া যোনখিনি ইয়াত এয়াৰ আছে অনলি ড্ৰাই এয়াৰ, তাত কোনো ৱাটাৰ মিক্স হৈ থকা নাই। সো ফাৰ্ষ্ট টেষ্ট টিউবত এইটো আমি দেখা পালোঁ। ছেকেণ্ড টেষ্ট টিউবত কি কৰিলে চোৱা, আগৰ দৰে এটা আইৰণ নেইল ল'লে আৰু তাত কিছুমান ৱাটাৰ দি থৈছে। সেই ৱাটাৰখিনি নহয় বইল ৱাটাৰ হয়, বইল এণ্ড ডিষ্টিল্ড ৱাটাৰ। ইয়াত আমাৰ নৰ্মেল ঠাণ্ডা পানী লোৱা নাই, কেলে? বিকজ নৰ্মেল ৱাটাৰত কি হয়, কিছুমান ৱাটাৰত কিছুমান অক্সিজেন মিক্স হৈ থাকে। যেনেকৈ আমি যে কওঁ যে পানীৰ ভিতৰত যে মাছবিলাক থাকে, সেইটো উশাহ কেনেকৈ পায়? অক্সিজেন মিক্স হৈ থাকে পানীৰ ভিতৰত। চ' সেই নৰ্মেল ৱাটাৰখিনি আমি কি কৰিব লাগিব, তাৰ ভিতৰত মিক্স হৈ থকা অক্সিজেনবোৰ আমি গুচাব লাগিব। তো সেইটো কেনেকৈ আঁতৰিব? বইল কৰিব লাগিব। চ' বইল ডিষ্টিল্ড ৱাটাৰ ল'লে। এতিয়া বইল ডিষ্টিল্ড ৱাটাৰ লোৱাৰ মিনিংটো কি হৈছে, তাত কিবা যদি অক্সিজেন মিক্স হৈ আছিলে সেইখিনি আমি ৰিমুভ কৰি ল'লোঁ। চ' বইল কৰাৰ লগে লগে অক্সিজেন উইল বি ৰিমুভড। সেই বইল ডিষ্টিল্ড ৱাটাৰখিনিত এই গজালটো পূৰা ডুবাই দিলে। আৰু কি হ'ল, ওপৰত এয়াৰ আছে, এইখিনিত খালী জেগা আছে মানে ইয়াত এয়াৰ আছে, আৰু মাজত নহয় এইখিনি অইলৰ এটা লেয়াৰ লৈছে। সেই অইল লেয়াৰটো চোৱা, এইটো দিছ ইজ দ্য অইল লেয়াৰ। অইল লেয়াৰটো কেলৈ দিছে? বিকজ এই যোনখিনি বইল ডিষ্টিল ৱাটাৰ আছিলে তাত কিবা এয়াৰ সোমাইছে জানো, অক্সিজেন সোমাই আছে জানো? নাই সোমোৱা। কেলৈ? বইল কৰি উৰাই দিলে নাই। কিন্তু ওপৰত কি আছে? এয়াৰ আছে যে। যদি এই অইলি লেয়াৰটো নিদিয়ে, সেই ওপৰত থকা এয়াৰখিনি নহয় আকৌ ইয়াৰ লগত মিহলি হৈ যাব পাৰে, এই এয়াৰখিনিয়ে ৱাটাৰৰ লগত মিক্স হৈ যাব পাৰে। কিন্তু যেতিয়া আমি অইল লেয়াৰটো দি দিলোঁ, ওপৰত থকা এয়াৰখিনিয়ে তলত থকা ৱাটাৰৰ লগত এতিয়া মিক্স হ'ব নোৱাৰে, বিকজ অইলৰ মাজেদি সেই এয়াৰখিনি সিপাৰলৈ যাব নোৱাৰে। চ' ইয়াত কি হ'ল, যোনটো আমাৰ গজাল আছিলে, আইৰণ নেইল আছিলে, অনলি ইন কণ্টেক্ট উইথ দ্য ৱাটাৰ হৈ আছে। ইন দিছ আইৰণ নেইল ইজ নট ইন কণ্টেক্ট উইথ এনি এয়াৰ অৰ অক্সিজেন। চ' ইয়াত কি আছিলে, দ্য আইৰণ নেইল ইজ ইন কণ্টেক্ট অনলি উইথ এয়াৰ। আমি তলত লিখিছোঁ আইৰণ নেইল ইন কণ্টেক্ট অনলি উইথ ড্ৰাই এয়াৰ। হিয়াৰ আইৰণ নেইল ইন কণ্টেক্ট উইথ ৱাটাৰ অনলি। কাৰণ এই আইৰণ নেইলটো ওপৰত থকা এয়াৰখিনিৰ লগত টাচ হোৱা নাই, বা ওপৰত থকা এয়াৰখিনি পানীৰ ভিতৰত মিহলি হ'ব পৰা নাই, বিকজ অফ দিছ অইলি লেয়াৰ। এতিয়া থাৰ্ড যোনটো আমাৰ টেষ্ট টিউব আছিলে, তাত কি কৰিলে, আগৰ দৰে গজালটো ল'লে আৰু তাৰ আধা পৰ্চন, মানে গজালটো আধা পৰ্চন ৱাটাৰত ৰাখিলে আৰু আধা পৰ্চন ওপৰত এয়াৰৰ লগত টাচ হ'বলৈ দিলে। ইয়াত কোনো অইলি লেয়াৰ লোৱা নাই, আৰু এই ৱাটাৰখিনি যে বইলো কৰি লোৱা নাই। তাৰমানে কি আমি গম পাইছোঁ, এই গজালটো অলপ ৱাটাৰৰ লগতো টাচ হৈ আছে, অলপ এয়াৰৰ লগতো টাচ হৈ আছে। চ' দ্য আইৰণ নেইল ইন কণ্টেক্ট উইথ বোথ এয়াৰ এণ্ড ৱাটাৰ। দেখা পালা? এই থাৰ্ড কেছটো ভালকৈ মন কৰা। তাত যোনটো আমি গজাল লৈছোঁ, ইট ইজ ইন কণ্টেক্ট উইথ এয়াৰ অলছ', ইট ইজ ইন কণ্টেক্ট উইথ ৱাটাৰ অলছ'। এতিয়া এই তিনিটা কেছৰ ভিতৰত ক'ত গজালটো মামৰে ধৰিব, ক'ত নধৰে? প্ৰথম কেছত কি হ'ব, অনলি ড্ৰাই এয়াৰ আছিলে নাই, তাত কেতিয়াও মামৰে নধৰে। ইয়াত ক'ম যে নো ৰাষ্টিং উইল অকাৰ হিয়াৰ, নো ৰাষ্টিং। ছেকেণ্ড যোনটো দেখা পালোঁ আমি, যদি আইৰণ নেইলটো পানীৰ ভিতৰত থাকে, যোনখিনি পানীত কোনো অক্সিজেন মিহলি হৈ থাকিব নালাগিব, তেতিয়াহ'লে তাতো আমি কিন্তু ৰাষ্টিং দেখা নাপাম। আমি ইয়াত লিখিম যে নো ৰাষ্টিং। থাৰ্ড কেছত কি হ'ল, আইৰণ নেইলটো ৱাটাৰৰ লগতো টাচ হৈ আছে, এয়াৰৰ লগতো টাচ হৈ আছে। মানে কি, মইষ্ট এটমস্ফিয়াৰৰ লগত টাচ হ'লেহে আমি তাত ৰাষ্টিং দেখা পাম। তো ৰাষ্টিং অকাৰ্ছ বুলি। এই তিনিটা এক্সপেৰিমেণ্টৰ পৰা আমি দেখা পালোঁ যে ৰাষ্টিং হ'বলৈ আমাক কি লাগিব, আইৰণটো এয়াৰ আৰু ৱাটাৰ দুইটাৰ লগতে একেলগে মিক্স হৈ থাকিব লাগিব। তাৰমানে আমি ক'ব পাৰোঁ যে মইষ্ট এয়াৰৰ লগত টাচ হৈ থাকিব লাগিব। যদি আইৰণ নেইলটো আমি ভালকৈ ঘৰৰ ভিতৰত ৰাখি থৈ দিওঁ, তাত এয়াৰ লগত টাচ হ'ব, কিন্তু ৱাটাৰটো টাচ নহ'ব নহয়, নধৰে। আমি যদি বাহিৰত থৈ দিওঁ, তো তাত কি হ'ব, এয়াৰ আৰু ৱাটাৰ দুইটাৰ লগতে মিক্স হৈ যাব, তেতিয়াহে ৰাষ্টিং হ'ব। চ' দ্য নেচেচাৰী কণ্ডিশ্যন ফৰ ৰাষ্টিং ইজ the iron must come in contact with air and water বা moist atmosphere.